আজি হৈছে 31 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যিহেতু আজি বছৰটো শেষৰ দিন, আগন্তুক যি অহাকালিলৈ নতুন বছৰ তেনেদৰে আহিব আৰু আপোনালোকৰ নতুন বছৰটো যাতে সকলোৰে ভালে ভালে যায়, ভাল হওক, আপোনালোকে ভবাৰ মতে হওক, আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। তো বাৰু যি কি নহওক, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, নতুনকৈ যদি আপোনালোক চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে কাইলৈ অৰুণোদয় আঁচনি বৃহৎ ঘোষণা। তো হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী তেওঁলোকৰ বাবে বহুত বেছি এটা ডাঙৰ ঘোষণা কৰা হ'ব। এতিয়া কি ঘোষণা কৰিব, কেনেদৰে কি কৰিব, তেওঁলোকৰ সেই যি অৰুণোদয় আঁচনি ধন 1250 টকাৰ পৰা বৃদ্ধিয়ে কৰিব নেকি বা কেনেকুৱা কি, হয়তো নিশ্চয় বহুত বেছি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ আগতেই এইখিনি উল্লেখ কৰিছিলে বা এই বিষয়ত শীতকালীন অধিৱেশনতো সেইখিনি আলোচনা হৈছিলে। তো দেখা যাব কাইলৈ অৰুণোদয় আঁচনি এক বৃহৎ ঘোষণা কৰা কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে বিদ্যালয় প্ৰাধিকৰণৰ যি প্ৰক্ৰিয়া, অসমত যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয়ত আছিলে প্ৰাধিকৰণ প্ৰক্ৰিয়া তেওঁলোকক প্ৰাধিকৰণ কৰা হ'ব বুলি কৈছিলে। তো শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিদ্যালয় প্ৰাধিকৰণ কৰাৰ বাবে পৰ্টেল মুকলি কৰি দিলে আৰু এইখিনি ক্ষেত্ৰত যিসমূহ বিদ্যালয় আছে ভেঞ্চাৰ পৰ্যায়ত তেওঁলোকে সেইখিনি পৰ্টেলত আবেদন কৰিব লাগিব বা যি যেনেদৰে কৈছিলে কোন চনলৈকে দিয়া হ'ব এইখিনি প্ৰাধিকৰণ কৰিবৰ বাবে, সেইখিনি হয়তো আগন্তুক সেই পৰ্টেলতে গম পোৱা যাব কেনেদৰে কোনসমূহ ডকুমেণ্ট লাগে, কি কেনেদৰে সেইখিনি কৰা যায়। নেক্সটটো খবৰ হৈছে জল জীৱন মিছনৰ দৰমহা ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্য। যিহেতু এতিয়া জল জীৱন যিসমূহ কৰ্মচাৰী আছে, জল জীৱনত তেওঁলোকে সেইখিনি কাম মিছনত কাম কৰি আছে, তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছিলে, দাবী জনাইছিলে যে তেওঁলোকৰ দৰমহা আদায় দিব লাগে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিহেতু জল জীৱন মিছনকে ধৰি বিভিন্ন তেনেদৰে আঁচনি ৰূপায়ণ কৰা গৈছিলে আৰু এইখিনি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সেইখিনি সকলোখিনি পৰ্যবেক্ষণ কৰি আছে যে এই আঁচনিসমূহে প্ৰকৃততে যি ৰাইজক জনসাধাৰণক তেওঁলোকৰ সেইখিনি কল্যাণ হৈছে নহৈছে, জনসাধাৰণৰ বাবে সেইখিনি সুবিধা হৈছে নহৈছে, যদি সুবিধা হৈছে সেই ভিত্তিত অনুসৰিয়ে এই যি জল জীৱন মিছনৰ দৰমহা সেইখিনি কেন্দ্ৰীয় চৰকাৰে পৰ্যবেক্ষণ কৰাৰ পিছত যে সঠিক সেইখিনি সুবিধা লাভ কৰিছে, তেতিয়া এইখিনি ক্ষেত্ৰত দৰমহা দিয়া হ'ব বুলি বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিয়ে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ গৰিমা বৌয়ে ক'লে হয় এই যি জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট তাক লৈ পিনি এইখিনি ক্ষেত্ৰত জুবিন গাৰ্গৰ যি মৃত্যুৰ চাৰ্জশ্বিটক লৈ সেইখিনি গৰিমা বৌয়ে জনাইছে যে এইখিনি কেনেকৈ এনেকুৱা ধৰণৰ হ'বলৈ পালে বা এইখিনিক তেওঁলোকে সেইখিনি বহুত দুখ প্ৰকাশ কৰিছে, কিয় এনেকুৱা অৱহেলা কৰিলে, এইখিনিক লৈ ফেচবুক পোষ্টৰ জৰিয়তে গৰিমা বৌয়ে তেনেদৰে সেইখিনি মন্তব্য আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে পৃথক কমতাপুৰ দাবীৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বৈঠক। তো পৃথক কমতাপুৰ দাবীৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বৈঠক অনুষ্ঠিত হৈছে। নেক্সটটো খবৰ হৈছে কোনো চৰ্তৰ বিনিময়ত তেজপুৰত বৰচেলাত বিজেপিক এৰি নিদিয়ে অগপই। চিট কথা কৈছে, যিহেতু আগন্তুক এতিয়া বিধানসভা নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনত যিহেতু এতিয়া সকলোখিনি তেনেদৰে তেওঁলোকে একেলগে সেইখিনি মিত্ৰতাৰে সেইখিনি আগন্তুক নিৰ্বাচন খেলাৰ কথা সেইখিনি উল্লেখ কৰিছে আৰু কোনো চৰ্তৰ বিনিময়ত তেজপুৰত বৰচেলাক বিজেপিক এৰি নিদিয়ে বুলি অগপই তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে ভাত নিদিয়ে, ঈশ্বৰে ভাত দিয়ে, এনেদৰে জনাইছে। চ' যিহেতু এতিয়া আগন্তুক নিৰ্বাচনসমূহ আহি আছে, নিৰ্বাচনৰ বাবে তেনেদৰে আজি যদি বিৰোধীয়ে কিবা এটা কৈছে, আকৌ শাসকীয় দলে কিবা এটা কৈছে, তো তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীয়ে ভাত নিদিয়ে, ঈশ্বৰে ভাত দিয়ে, এনেদৰে জনাইছে মুস্তাক আনফাৰে তেনেদৰে সেইখিনি জানিবলৈ দিছে বা সেইখিনি কৈছে। দেশী বিদেশী পৰ্যটকৰে ভৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যিহেতু এতিয়া নতুন বছৰ আহি আছে, নতুন বছৰত এতিয়া কি হৈছে, বিদেশী পৰ্যটকৰ আগমন বেছিকৈ হৈছে আৰু এইখিনি ক্ষেত্ৰত কাজিৰঙাত এতিয়া পৰ্যটকৰে ভৰি পৰিছে আৰু এইখিনি ক্ষেত্ৰত আমাৰ বাবে বহুতখিনি ভাল হৈছে, কাৰণ কেলৈ যিমান পৰ্যটক আহিব, বিদেশী পৰ্যটক আহিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেনেদৰে সকলোখিনি আমাৰ বাবে ভাল, অসমৰ বাবে বহুতখিনি ভাল হয়। নেক্সটটো খবৰ হৈছে আজমল ফাউণ্ডেশ্যনে সম্বৰ্ধনা জনাই 550ৰো অধিক মেধাৱী শিক্ষাৰ্থীক। হয়, আজমল ফাউণ্ডেশ্যনে সম্বৰ্ধনা জনাই 550ৰো অধিক শিক্ষাৰ্থীক তেনেদৰে সেইখিনি সম্বৰ্ধনা জনায়। তো এইখিনি ক্ষেত্ৰত বহুত এটা ভাল সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। তো আজমল ফাউণ্ডেশ্যনে সম্বৰ্ধনা জনায় 550ৰো অধিক মেধাৱী শিক্ষাৰ্থীক। নেক্সটটো খবৰ হৈছে চিপাঝাৰ নদী কাষতে খনন কাৰ্য চলাক কেন্দ্ৰ কৰি ক্ষোভিত ৰাইজ। তো চিপাঝাৰ নদী আছে তাৰ কাষতে যি খনন চলিছে অবৈধভাৱে, তো সেইখিনি খনন কাৰ্যক লৈ কেন্দ্ৰ কৰি ক্ষোভিত হৈছে ৰাইজে সেইখিনি তেনেদৰে সেইখিনি এটা ক্ষোভিত হৈ পৰিছে যে কিয় কৰিব লাগে বা কি কেনেদৰে এইখিনি ক্ষেত্ৰত। নেক্সটটো খবৰ হৈছে দুৰ্ঘটনা বৃদ্ধি পাইছে ৰাজ্যত। এতিয়া চাওক, আমি যদি চাওঁ এতিয়া নতুন বছৰ যিমানে হেৰি আছে,
ওচৰ চাপিলেহি তো আকৌ আগন্তুক বিহু আহি আছে মাঘ বিহু তো এনে ক্ষেত্ৰত কি কৰা দুৰ্ঘটনাবিলাক বহুত বেছি হোৱা দেখা যায় আৰু যিহেতু এতিয়া শীতৰ প্ৰকোপো বহুত বেছি পৰিছে চ' সেইবাবে আমি যদি এতিয়া গাড়ীসমূহ তেনেদৰে সেইখিনি চলাওঁ তেনেহ'লে আমি সাৱধানতাৰ দ্বাৰা যাব লাগিব কাৰণ কেলৈ দুৰ্ঘটনাবিলাক বহুত বেছি হৈছে চ' সেইবাবে আমি সাৱধানেৰে আগবাঢ়িব লাগিব নেক্সটটো খবৰ হৈছে চাউলৰ দৰে বিনামূলীয়া হ'ব দাইল চেনি নিমখ তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিহেতু এতিয়া বিনামূলীয়াকৈ চাউল বহুতো এই হিতাধিকাৰী এতিয়াও লাখ লাখ হিতাধিকাৰী তেনেদৰে বিনামূলীয়াকৈ আজি দীৰ্ঘদিনৰ পৰা পাই আহিছে ঠিক তেনেদৰে এতিয়া সুলভ মূল্যত সংলগ্ন কৰা হৈছিলে দাইল চেনি নিমখ আৰু এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক সময়ত দাইল চেনি নিমখৰ ক্ষেত্ৰতো সেইখিনি বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব বা এইখিনি কৰিব লাগিব এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে 2025 বা 29 ফেব্ৰুৱাৰীত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন যেহেতু এতিয়া আগন্তুক নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ দিন 25 বা 29 ফেব্ৰুৱাৰীত ঘোষণা হ'ব বুলি তেনেদৰে জানিবলৈ দিছে আৰু নিৰ্বাচন আয়োগে তেনেদৰে সেইখিনি তাৰিখ ঘোষণা কৰিব কথাটো হ'ল যে এতিয়া 25 বা 29 ফেব্ৰুৱাৰীতে নিৰ্ধাৰণ কৰা হ'ব কোনটো দিনত তেনেদৰে সেইখিনি নিৰ্বাচন কৰা হ'ব বা সেইখিনি নিৰ্বাচন আৰম্ভ হ'ব নেক্সটটো খবৰ হৈছে ঠাণ্ডাৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা তো যি এতিয়া শীতৰ প্ৰকোপ বহুত বেছি পৰিছে এইকেইদিন আৰু ঠাণ্ডাৰ বাবে বিদ্যালয় বন্ধৰ তেনেদৰে ঘোষণা কৰিছে কাৰণ কেলৈ ৰাতিপুৱা এতিয়া যিটো পৰিস্থিতিত ঠাণ্ডা এনেকুৱা ধৰণৰ হয়গৈ যে একেবাৰে সেইটো সময়ত দেখা গ'লে ঘন কুঁৱলী আৱৰি থাকে আৰু এইখিনি ক্ষেত্ৰত এতিয়া বিদ্যালয় বন্ধৰ ঘোষণা তেনেদৰে কৰিছে নেক্সটটো খবৰ হৈছে ছয়গাঁও সমষ্টিত উদ্যমিতা চেক বিতৰণ মুখ্যমন্ত্ৰী মহোদয় তো পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক বিতৰণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আগন্তুক সময়ত জানুৱাৰীত শেষ হৈ যাব এই প্ৰক্ৰিয়াখিনি আৰু শিৱসাগৰকে ধৰি বিভিন্ন সমষ্টিত কেইটামানত দিয়াগৈ বাকী আছে আৰু এইখিনি ক্ষেত্ৰত অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ ল'ব আৰু এইখিনি ক্ষেত্ৰত চেক বিতৰণ কৰি গৈ থাকিব আগন্তুক সময়ত নেক্সটটো খবৰ হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামীলৈ ৰংবং টেৰাং সম্বন্ধ পতা তো হয় ডক্টৰ বসন্ত কুমাৰ গোস্বামীলৈ ৰংবং টেৰাং সম্বন্ধ পতা প্ৰদান কৰা হৈছে তেনেদৰে আগবঢ়াইছে নেক্সটটো খবৰ হৈছে 6 জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্তৰ প্ৰসংগত মন্তব্য অতুল বৰাৰ তো হয় 6 জনগোষ্ঠীক জনজাতি কৰাৰ তালিকাত অন্তৰ্ভুক্ত প্ৰসংগত মন্তব্য মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেনেদৰে সেইখিনি মন্তব্য কৰিছে নেক্সটটো খবৰ হৈছে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিল ভাৰত তো হয় বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিল আমাৰ ভাৰতবৰ্ষ হৈ পৰিল বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিল ভাৰতবৰ্ষ নেক্সটটো খবৰ হৈছে বিধানসভা সমষ্টিত 26 ৰণসিঙা তো 26 ৰণসিঙাৰ বাবে বিধানকান্দি বিধানসভা সমষ্টিত সেইখিনি ৰণসিঙা তেনেদৰে সেইখিনি আৰম্ভ হৈ গৈছে যিহেতু এতিয়া 26 নিৰ্বাচনৰ বহুত বেছি এটা দিন নাই আৰু নেক্সটটো খবৰ হৈছে বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত বৃদ্ধি কৰাৰ কথা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে অতি সোনকালে বৃদ্ধ পেঞ্চনৰ এই যি তেওঁলোকে 2,500 টকা পায় আগন্তুক সময়ত অলপ দিনৰ ভিতৰতে এই বৃদ্ধ পেঞ্চনৰো যি ধনৰ পৰিমাণ সেইখিনি বৃদ্ধি কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে তো ভিডিঅ'টোত এইখিনি আছিলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় তো আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই